আজি ৰান্ধিবলৈ লৈছোঁ পিৰালি পালেং শাকৰ লগত মাছৰ জোল। আপোনালোকে বাৰু পিৰালি পালেং শাকৰ লগত মাছৰ জোল বনাই খাই পাইছেনে? আৰু যিসকলে পাইছে তেওঁলোকেতো ইয়াৰ সোৱাদৰ মূল্য বুজি পায়, আৰু যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব, বিৰাট মজা লাগে খাই। আৰু এই মাছৰ জোলখন ৰান্ধিবৰ বাবে মই আৰু কি লৈছোঁ অকণমান চাওঁ আহকচোন। এইফালে মই লৈছোঁ মাছটো লাগিবই, আৰু মাছখিনি মই ভালদৰে ধুই পখালি ৰাখিছোঁ। ইয়াতে মই হালধি নিমখ সনা নাই, সানি ল'ম বাৰু। আৰু এইফালে লৈছোঁ দুটা পিঁয়াজ, কেইফুটামান নহৰু, এটা ডাঙৰ চাইজৰ আলু চিটকৈ কাটি লৈছোঁ, 2-3টামান কেঁচা জলকীয়া লৈছোঁ। মাছখিনিত এতিয়া মই ধুনীয়াকৈ হালধি নিমখ সানি ল'লোঁ। সানি লোৱাৰ পাছতে অকণমান নেমু চেপি লৈছোঁ দেই। নেমু চেপি ল'লে মাছখিনি ফ্ৰাই কৰোঁতে ফুটি নাহে, সেইবাবে মই নেমু অকণমান চেপি লৈছোঁ। আৰু এইখিনি ভালদৰে সানি ল'লোঁ। আকৌ এতিয়া মই কেৰাহী এখন গেছতে বহাই দিলোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এতিয়া মই মাছকেইপিচ এপিচকৈ কেৰাহী তেলত দি দিলোঁ। দি লৈ এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। আমি হাফ ফ্ৰাই কৰি খাই বেয়া পাওঁ, সেইবাবে ফুল ফ্ৰাই কৰি লওঁ। আৰু এইফালে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। খুব ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াত এতিয়া মই বেলেগ এটা পাত্ৰলৈ মাছকেইপিচ কাঢ়ি ল'ম। এতিয়া মাছকেইপিচ এপিচকৈ তেলখিনি টুকি বেলেগ এটা পাত্ৰলৈ উলিয়াই ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰা তেলতে মই দি দিছোঁ পিঁয়াজখিনি, নহৰু আৰু জলকীয়াখিনি। দি লৈ পেলাই এইখিনি মই ভালদৰে অলপ টাইম ভাজি ল'ম। কেঁচা গোন্ধটো যোৱালৈকে আৰু ৰঙচুৱা হোৱালৈকে ভালদৰে এইখিনি মই এতিয়া ভাজি ল'লোঁ। এইখিনি ভাজি হৈ গৈছে। এতিয়া মই কাটি ৰখা আলুখিনি দি লৈছোঁ। আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে যিহেতু মই আলুখিনি বইল কৰি লোৱা নাই বাৰু, ফ্ৰাই কৰি ল'ম। ইয়াতে মই দি দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি, অলপ কমকৈ দিছোঁ, পিছত যিহেতু দিম। এতিয়া আলুখিনি ফ্ৰাই হ'বৰ বাবে মই এইখিনি নিমখ হালধি দি লৈছোঁ। ইয়াতে এতিয়া মই শাকখিনি দি ল'ম। এতিয়া পিৰালি পালেংখিনি মই ধুনীয়াকৈ ধুই পখালি কাটি ৰাখিছিলোঁ, আৰু সেই পালেং শাকখিনি মই এতিয়া দি লৈছোঁ। দি লৈ ভালদৰে এইখিনি লৰাই ভাজি থাকিম অলপ টাইম সময়। আৰু এইখিনি ভাজি হৈছে, আৰু ইয়াতে মই এটা বিলাহী ব্যৱহাৰ কৰিম। যিহেতু এই শাকখিনিত বেছি টেঙা নাথাকে, সেইবাবে মই অকণমান বিলাহী দি দিছোঁ, মানে এটা বিলাহী দিছোঁ, আৰু মিডিয়াম চাইজৰ এটা বিলাহী দি লৈ এইখিনি ভালদৰে ভাজি ল'লোঁ। এইখিনি ভজা হৈ গৈছে, প্ৰায় কালাৰ চেঞ্জ হৈ আহিছে, দেখিছে সকলোৱে। ইয়াতে মই এতিয়া নিমখ আৰু হালধি ব্যৱহাৰ কৰিম। যিহেতু মই অকণমান দিছিলোঁ, সেইবাবে এতিয়া মই নিজৰ আন্দাজ অনুসৰি নিমখ আৰু হালধি দি লৈছোঁ। দি লৈ এইখিনি ভালদৰে মই ভাজি ল'ম। আকৌ এইখিনি ভালদৰে ভজা হৈ গৈছে। ইয়াতে মই এতিয়া এড কৰিম পানী। নিজৰ পৰিমাণ অনুসৰি পানী ব্যৱহাৰ কৰিব। মই নিজৰ মতে পানীখিনি দি লৈছোঁ। মোক যিমানখিনি পানী লাগে সিমানখিনি দি লৈছোঁ। দি লৈ এইখিনি মই বকবকাই উতল আহিবলৈ একদম ঢাকন মাৰি ৰাখি দিম 10 মিনিটৰ বাবে। আৰু ইয়াত 10 মিনিটৰ পাছত বকবকাই উতলি আহিলে, আৰু এতিয়া ধুনীয়াকৈ অকণমান লৰাই ল'ম। এনেদৰে লৰাই লৈছোঁ। এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মাছখিনি মই দি ল'ম। এপিচকৈ মই গোটেইকেইপিচ মাছ দি লৈছোঁ। ইয়াত ধুনীয়াকৈ মাছকেইপিচ দি লৈ আকৌ অকণমান টাইম লৰাই ল'ম। এনেদৰে কেৰাহীখন অকণমান ডাঙৰ হৈছে, সেইটো ময়ো অনুভৱ কৰোঁ। কিন্তু মই এই কেৰাহীখনত ৰান্ধি ভাল পাওঁ। যিকোনো বস্তু তলিত লাগিও নধৰে, আৰু লৰাবলৈ মেলিবলৈও ভাল হয়। আৰু এইফালে আমাৰ মাছৰ জোল ৰেডি হৈ গৈছে। এতিয়া ঢাকোনখন মাৰি দিম, আৰু অলপ টাইম ঢাকোনখন মাৰি দিলোঁ। আৰু এতিয়া গেছটো অফ কৰি দিলোঁ। আমাৰ মাছৰ জোলখনো ৰেডি হৈ গ'ল। কেইবাখনো কেৰাহী আছে, কিন্তু সৰু কেৰাহী তলিত পটককৈ লাগি ধৰে, সেইবাবে মই সেইকেইখনত ইমান ভাল নাপাওঁ বনাই। মই এইখনতে প্ৰায়ভাগ বনাওঁ বেছিকৈ। আৰু এইফালে খুব ধুনীয়াকৈ মাছৰ পিচকেইটা দেখিছেনে? আজি আৰু দুপৰীয়া সাজটো একেবাৰে জুতি লগাই খাম। আৰু এয়া হৈছে আমাৰ দুপৰীয়া ভাতৰ থাল। পালেং শাকৰ লগত মাছৰ জোলৰ ৰেচিপিটো চাই বাৰু আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে মনৰ পৰা ধন্যবাদ জনালোঁ।